চাওক এই বেদখলটো নতুন বস্তু নহয়। আপোনালোকৰ মই চাইছোঁ চেনেলত আৰু পেপাৰতো পাইছোঁ, আপোনালোকে বৰ সুন্দৰকৈ লিখিছে। ইয়াৰ আগতে এগৰাকী ৰিপৰ্টাৰে তেওঁ সৰজমিন তদন্ত কৰি এইগুলো গণেশ ৰিপৰ্টাৰ, আমি গণেশ দাস আমাৰ শিক্ষাগুৰু, তেওঁ সুন্দৰভাৱে দৈনিক অসমত লিখিছিল। সেই সময়ত নদীবোৰৰ কথা লিখিছিল, কেনেধৰণে আছে নদীবিলাক, সেই সময়ত বেদখলৰ কথা লিখিছিল, ফুলৰা চতলৰ কথা লিখিছিল, তেওঁ লিখিছিল আমাৰ কি বুলি কয় লেহিৰ কথা লিখিছিল। গতিকে এইটো আলোচনা চলি আছে বহু যুগ ধৰি। প্ৰথমত আমি আহিম আমি গোবিন্দপুৰ ৰিজাৰ্ভ। গোবিন্দপুৰ ৰিজাৰ্ভটো আছিল আমাৰ বৰপেটা মানুহৰ তাৰমানে পাম মানে বুজি পাইছিল, মহৰ খুঁটি আছিল। বৰপেটা মানুহ ইয়াৰে যিখিনি ওচৰ চুবুৰীয়া মানুহ আছিল তাতে মহৰ খুঁটি আছিল, আৰু তাৰে পৰা মহৰ খুঁটিতে মহৰ দৈ ব্যৱসায় কৰিছিল। আৰু ইয়াত তাৰমানে আমাৰ নাৰায়ণ দাস ঠাকুৰ এটাৰ এখন থান আছিল আমাৰ সত্ৰ কণৰাত। এই সত্ৰ কণৰাত থানখন, তাত বৰপেটাত যিমান চকৰি ভকত আছিল তাতো চকৰি ভকত আছিল। কিন্তু দুখৰ কথা, প্ৰাকৃতিক দুৰ্যোগৰ বাবে আই থিংক 1890-89 চনৰ ভিতৰত মহাপ্ৰলয় এটা হৈছিল। মহাপ্ৰলয়ৰ ভিতৰত তাৰ পৰা সেই সত্ৰ কণৰাৰ পৰা বহুত মানুহ তাৰমানে গুচি আহি নিজৰ নিজৰ গাঁও এটা আৰম্ভ কৰিলে। যেনে আমাৰ গজিয়া সত্ৰ কণৰাই তাৰমানে এটা পাৰ্ট। ঠিক এনেকৈ আমাৰ ইয়াৰ ওচৰৰ যিখন কলবাৰী সত্ৰ, আমি কণৰা সত্ৰ বুলি কওঁ, সেইখন তাৰে এটা পাৰ্ট। তেনেকৈ হৰিচিঙাত আছে, তেনেকৈ আমাৰ বহুত ঠাইত আছে। এইসকল চব মানুহ আছিল আমাৰ সত্ৰ কণৰাত। তাৰপিছত যেতিয়া এই ভূমিকম্পৰ পিছত 10 ফুট তাৰমানে তললৈকে মাটি বহি গৈছিল। ক'ৰবাত নদী হৈছিল, ক'ৰবাত খাল হৈছিল, ক'ৰবাত বাম উঠি গৈছিল, আৰু সেই ভূমিকম্পৰ শংকাত মানুহ বিতাড়িত হৈছিল। আৰু ঠিক তেনেকৈ তাৰমানে পামবোৰো অলপ ৰহস্য ঘনে পৰিছিল। এতিয়া আহোঁ যে সেই আমাৰ বৈষ্ণৱ যুগৰ পিছত কি হ'ল, আমাৰ স্বাধীনতা আহিল। আমাৰ স্বাধীনতাৰ পিছত আমাৰ সেই সময়ত তাত আমাৰ তেতিয়া পাকিস্তান আছিল, পাকিস্তানৰ লগতে সীমা আছিল, তাত আমাৰ নিজৰ বেটেলিয়ান তাত আছিল। আৰু এনেকুৱা এটা সময় আছিল যে যেতিয়া বাংলাদেশ ৱাৰৰ সময়ত বহুত ৰিফিউজি আনি তাতে সংস্থাপিত কৰিব লগা হৈছিল। আৰু স্বাধীনতাৰ পিছত ছাদুল্লাৰ নেতৃত্বত বহুত মানুহ তেওঁলোকে আহি আমাৰ যিটো এই ৰিজাৰ্ভ দখল কৰিব নোৱাৰাৰ বাবে সীমান্ত ৰক্ষা কৰাৰ কাৰণে আমাৰ পুষ্প দাৰগাক ৰাখিছিল। তাতে পুষ্প দাৰগাৰ এটা বেটেলিয়ান কেম্প আছিল, আৰু সেই বেটেলিয়ান কেম্পটোক তেওঁলোকে পুলিচ, আছাম পুলিচ আছিল, আক্ৰমণ কৰিছিল সেই আগ্ৰাসনকাৰী তাৰমানে মৌলবাদী মুছলমানসকলে। আৰু তেওঁ বেকমাৰ্চ কৰিছিল, বেকমাৰ্চ কৰি ইমান হাজাৰ হাজাৰ মানুহ আছিল সেই তাতে। পুষ্প দাৰগাৰ গোটেই পুলিচ বাহিনীয়ে বেকমাৰ্চ কৰি তেওঁলোকে ফায়াৰিং কৰি আহিছিল, আৰু বৰপেটালৈকে তেওঁ ৰিপৰ্ট দিয়ে। সেই সময়ত ৱায়াৰলেছ সেতু তেওঁলোকৰ বিধ্বস্ত হৈছিল। গতিকে আহি বৰপেটাত ৰিপৰ্ট কৰিল। তাৰপিছত সেইবোৰ আগ্ৰাসনকাৰীক উচ্ছেদ কৰিছিল। পৰৱৰ্তী সময়ত সেই আগ্ৰাসনকাৰীসকলে পুনৰ আমাৰ তাত আমাৰ থিতাপি ল'লে। ইয়াৰ মূল কাহিনীটো কি জানে? ইয়াৰ মূল কাহিনীটো হ'ল যে আমাৰ এই সময়ৰ কংগ্ৰেছ চৰকাৰৰ সোপাঢেলা নীতিৰ বাবে পূব পাকিস্তানৰ পিছত বাংলাদেশ হ'ল। বাংলাদেশৰ লগত আমাৰ কি হ'ব? বাংলাদেশটো আমি নিজে কৰি দিলোঁ, মুক্তি বাহিনী আমি ৰচনা কৰি দিলোঁ। তাৰপিছত তাত থকা যিবোৰ আমাৰ হিন্দু বেংগলীসকলক আমি ৰিফিউজি কৰি ৰাখিলোঁ আমি আমাৰ বাঘবৰ ৰিজাৰ্ভত। তাৰপিছত আমাৰ যিবোৰ যুদ্ধ কৰিছিল, আমাৰ যুদ্ধৰ যিবোৰ সৈনিকসকলক তাত হাজাৰ বিঘা মাটি দিলে। ইয়াৰ উপৰিও অনুসূচিত জাতিৰ মানুহখিনিক তাত মাটি দিছিল তেওঁলোক খেতি বাতি কৰাৰ কাৰণে, আৰু আমাৰ নদী ভঙা মানুহক দিছিল, তাত বড়ো মানুহক দিছিল, সকলোকে মাটি দিছিল। কিন্তু চৰকাৰে নিৰাপত্তাহীনতাৰ এটা ব্যৱস্থা মানুহখিনিৰ, তাত মানুহ থিতাপি ল'ব পৰা নাছিল। কাৰণ কাষতে তাৰমানে আপোনাৰ বাংলাদেশৰ পৰা যিকোনো মুহূৰ্তত পমুৱা মুছলমানে মানুহক আক্ৰমণ কৰে। নিৰাপত্তাৰ অভাৱত মানুহবোৰ গুচি আহিছিল, আৰু গুচি খালী হৈ থকা মাটিবোৰ দখল কৰিছিল। এতিয়াও তাতে বহু হাজাৰ বিঘা মাটি দখল আছে, আৰু দখল হোৱাৰ লগে লগে দুটা কথা আহিল। এতিয়া কিছু মানুহ আমাৰ নাগৰিকত্ব পালে, কিছুৱে পোৱা নাই। কাৰণ 71 আগতে যিবোৰ আহিল তেওঁলোকে নাগৰিকত্ব পালে, 71 পিছত যিবোৰ আহিল সেইবোৰতো বিতাড়িত হ'ব লাগিব। কিন্তু চৰকাৰে এইবোৰ খোজ দিব লাগিব, আৰু প্ৰশাসনে তথ্য পাতিখিনি ল'ব লাগিব
ইয়াৰ উপৰি গোবিন্দপুৰ সেই অঞ্চলত আমাৰ সত্ৰৰ ভূমিও আছে। বৰপেটা সত্ৰৰ ভূমিও মই জনাত 4,500 কিবা আছে। সেই ভূমিও বহুত দখল হৈ আছে, আৰু বহুতেও তাৰমানে কিছুমান আমাৰ মানুহ আছে যি মানুহে আপোনাৰ অলপ খেলি মেলিও কৰিছে। তেনেকৈ আমি যদি যাওঁ যে আজি প্ৰায় 28-29 বিঘা মাটি তাত দখল হৈ আছে, কিন্তু আমি আছাম একৰ্ডৰ কথা যদি মনত পেলাওঁ তেতিয়াহ'লে আছাম একৰ্ড মতে কিছুমান জাষ্টিফিকেশ্যনো আছে, জাষ্টিফাইও হ'ব, কিন্তু দখল মাটিৰ ওপৰত নহ'ব, কিন্তু নাগৰিকত্বৰ ওপৰত হ'ব। মাটি দখল আছে, এতিয়া মাটিখিনি মুক্ত কৰি বা প্ৰকৃত মানুহক দিয়াৰ বাবে চৰকাৰে এটা ডাঙৰ এটা বাজেট ল'ব লাগিব, আৰু ইয়াত তাত পেৰামিলিটাৰী ফ'ৰ্চ আৰু ইয়াত স্থায়ীভাৱে তাত পুলিচ পিকেট দিব লাগিব। আৰু খালী হোৱা মাটিত ইতিমধ্যে আমি অলপতে হাউলিত এখন মিটিং পাতিছিলোঁ, যিবোৰ খালী হ'ব মাটি তাত সত্ৰৰ পৰা আমি কোঅপাৰেটিভ ছ'চাইটিৰ আণ্ডাৰত তেওঁলোকে বিভিন্ন ধৰণৰ কৃষি পদ্ধতি ডেকা ল'ৰাবিলাকক, ডেকা আমাৰ কৰ্মোদ্যম ল'ৰা ছোৱালীবিলাকক সংস্থাপিত কৰিব। আজি কিছুদিন আগতে সকলো সত্ৰকে মাতিছোঁ আমি, সকলো সত্ৰবোৰ আহিছে, তেওঁলোকে মাল্টিপাৰ্পাছ ছ'চাইটি ৰেজিষ্টাৰ দিছে। যেতিয়া মাটি খালী হ'ব তেতিয়া মাটি আমি ভেকেট কৰিব পাৰিম। ভেকেট কৰিলে তাত আমি কোঅপাৰেটিভ ছ'চাইটিৰ দ্বাৰা, সত্ৰৰ দ্বাৰাই আমি কৰ্মোদ্যম যুৱসকলক লৈ, এই হিন্দুৱে হওক বা মুছলমান হওক, এই ভাৰতীয় হ'ব লাগিব, ভাৰতীয় মানুহৰ দ্বাৰা আমি তাতে খেতি কৰিব পাৰিম, যিখিনি বিদেশী দখলদাৰী এইবিলাক খেদিব পাৰিম। গতিকে এনেধৰণৰ মানুহ সজাগ হৈছে, সত্ৰ সজাগ হৈছে। চৰকাৰৰ পদক্ষেপৰ বাবে আমি এতিয়া ৰৈ আছোঁ। মাননীয় মুখ্যমন্ত্ৰী কৈছে যে 22,000 মানুহক উচ্ছেদ কৰা হ'ব বুলি অলৰেডি মানুহে ঘোষণা কৰিছে। আৰু মাননীয় হিমন্ত বিশ্বৰ কথা আৰু কাম একে। এই সৰুক্ষেত্ৰীয় অঞ্চলতো প্ৰায় তাৰমানে আমাৰ কাপলাবৰী, তাত গো ৰিজাৰ্ভ, ৱেটলেণ্ড, বিভিন্ন ধৰণৰ ফৰেষ্ট লেণ্ড আজি দখল হৈ আছে সন্দেহযুক্ত বাংলাদেশীয়ে। এই বাংলাদেশীসকলৰ নিৰাপত্তাৰ বাবে তেওঁলোকৰ মানুহ তেওঁলোকৰ MLA হৈছিল। ঠিক বৰপেটাতো তেনেকুৱা তেওঁলোকৰ MLA, তেওঁলোকৰ মানুহ MLA হৈছিল, প্ৰটেকশ্যন ৰাখিছিল। বাগবৰতো তেওঁলোকৰ MLA আছিল আৰু তেওঁলোকে প্ৰটেকশ্যন দেখিছে। গতিকে এতিয়া বৰপেটাৰ মই MLA আছোঁ, সৰুক্ষেত্ৰীৰ মই MLA হৈছোঁ। গতিকে মই প্ৰথম লক্ষ্য হ'ব যে মোৰ মাটি মই উদ্ধাৰ কৰিম, আৰু সেইটো হুংকাৰ আমি প্ৰথমে দিছোঁ। মাননীয় আমি হিমন্ত বিশ্ব শৰ্মাক কথা পাতিছোঁ, তেওঁ আমাক সেউ সংকট দিছে। ইয়াৰ বাবে আমাক বাজেট এটা নিৰ্ধাৰণ কৰিব লাগিব, কাৰণ আমাৰ প্ৰথম কথাটো হ'ল আমি JCB লৈ যাব লাগিব, আমি নাও লৈ যাব লাগিব, আমাৰ পুলিচ পেকেট লৈ যাব লাগিব। ইয়াৰ বাবে এটা বাজেট নিৰ্ধাৰণ কৰে। SDC-বিলাকক ৰিপৰ্ট দিব দিছোঁ, SDC-বিলাকে ৰিপৰ্ট দি বাজেট ধৰাৰ কাৰণে আমাৰ DC ডাঙৰীয়াক ক'ব। গতিকে এতেকে এই ধৰণৰ কথাটো আমি অকল ইছ্যু হিচাপে নলয়, আমি ইয়াক কি ধৰণে মীমাংসাৰ ভিতৰত আনিব পাৰোঁ সেই কথাটো ডাঙৰ। কাৰণ খালী থকা মাটিত চবৰে চকু পৰে। তাত যেতিয়া আমি খালী কৰি দিব, কালি আকৌ মাটি আহিব আৰু দখল কৰিব। গতিকে মোৰ কথাটো হ'ল যে মোৰ বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত কথাৰ ওপৰত মই বেছি বিশ্বাসী। সেই মাটিখিনি যেতিয়া খালী বা তাততো হ'বই, তাত আমাৰ বেদখল যিবোৰ আমাৰ দামোদৰ দেৱৰ মাটি, আমাৰ আপোনালোকে জানি ভাল হ'ব, ভৱৰা সুঁতিটো জানে, যি ভৱৰা সুঁতি আমাৰ এইটো আপোনালোকে অলপ অধ্যয়ন কৰিব। আমাৰ কুকুৱাৰ যিটো নদীটো কুকুৱা জান, সেই জানটোৰ আমাৰ লাইনিংটো আছিল ব্ৰহ্মপুত্ৰলৈকে। তাত এটা ভৱৰা সুঁতি আছিল, ভৱৰা সুঁতিয়ে কানেক্টিং কৰিছিল। আপুনি চাই আছে MD24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।